নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়। আজি আপোনাৰ জানুৱাৰী মাহৰ পৰা মোৰ লগত এটা ঘটনা ঘটি আছে। মোৰ মানুহজন এজন আৰক্ষী জোৱান হয়। তেখেতে এজনী অবৈধ মহিলাৰ লগত এজনী কন্যাসন্তান মহিলাৰ লগত তেখেতৰ অবৈধ সম্পৰ্ক। কাৰণ তেখেতে অবৈধ সম্পৰ্ক যেতিয়া মই কথাখিনি গম পালোঁ, তেখেতে কি কৰিলে, জানুৱাৰী মাহত ছুটি আহি বাহিৰে বাহিৰে সেই ছোৱালী মানুহকেইজনীৰ লগত থাকিবলৈ লয়। ঘৰলৈ নাই অহা। যেতিয়া মই গম পাইছোঁ তেতিয়া তেখেতে মাতি আছোঁ আৰু আপুনি ঘৰত আহক, ঘৰৰ মানুহ ঘৰত আহক, আপুনি ক'ত সোমাই আছে। তেখেতে মোৰ কথাত কোনো ধৰণৰ গুৰুত্ব নিদি মোক ব্লক কৰি দিলে। ব্লক কৰি দিয়াৰ পাছত মই তেখেতক মই তেখেতক মাতি আছোঁ। যেতিয়া 10 দিন পাৰ হৈ গ'ল, মইতো এজনী মাইকী মানুহ, বেলেগ এজনী মাইকী মানুহৰ লগত যেতিয়া মানুহজন সোমাই আছে বুলি গম পাওঁ, তেতিয়াতো মই বহি থাকিব নোৱাৰোঁ। আৰু মোৰ ল'ৰা ছোৱালী এহাল আছে, মোৰ ছোৱালী আছে ডাঙৰ 13 বছৰ, ল'ৰা আছে 10 বছৰ। মই কি কৰিলোঁ, থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰখন ভিত্তিত তেখেতক ঘৰলৈ মাতি অনা হ'লে, তেখেত আহিলে। তেখেত আহি থানাত ক'লে যে নেক্সট টাইম মই এনেকুৱা ধৰণৰ দুবাৰ কাম নকৰোঁ, তুমি এজাহাৰখন উঠাই লোৱা। ছাৰেহঁতেও বুজালে, সংসাৰখন বচোৱা, কিবা এটা ভুল হৈছে মানুহজন শুধৰিব। তেনেকৈ বুলি কোৱা দেখি মই কেছটো বাপচ ল'লোঁ। বাপচ লৈ অহা পাছৰ পৰাই তেখেতে কিন্তু নিজৰ আকৌ অকাত দেখাই আছে। তেখেতে তাইৰ লগত ভিডিঅ' কলিঙত কথা পতা, তেখেতে বেলেগ এখন বিচনাত শোৱা, মই বনাই দিয়া ভাত পানী নোখোৱা, তেনেকুৱা ধৰণৰ আকৌ আৰম্ভ হৈ গ'লে। তেনেকৈ তেখেতে থাকিলে আপোনাৰ 10 দিন ঘৰত থাকিলে। সেইটো সময়ত মোৰ কণ্ডিশ্যনটো একেবাৰে ভাল নহয়। মোৰ মাৰ ব্লাড কেঞ্চাৰ ৰোগত ভুগি আছিলে। সেইটো সময়ত মই তেখেতক এৰি থৈ মাক চাব যাবৰ কাৰণেও পৰা নাছিলোঁ, কাৰণ মই তেজপুৰত বিয়া সোমাইছোঁ আৰু মোৰ ধেমাজিত মোৰ মা ঘৰ হয়। মই দুমোজাত পৰিছিলোঁ, প্ৰথমে মোৰ সংসাৰখন বচাওঁ, তাৰপাছত মোৰ মাৰ ওচৰত মই যাম চাবলৈ তেখেতক। তেনেকৈ থাকোঁতে জানুৱাৰী 10 দিনমান ঘৰত থাকি তেখেতে কি কৰিলে, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে তেখেতে বজাৰত যাওঁ বুলি আকৌ সেই মানুহজনীৰ ওচৰত পলাই গুচি গ'লে। যোৱাৰ পাছত তেখেতে মোক মেছেজ কৰিছে, তাই মোৰলৈ গুচি আহিলে। এতিয়া আৰু মই তোৰ লগত থাকিব নোৱাৰোঁ, মই তাইৰ লগতে থাকিম, তই পোৱালীকেইটা লৈ থাকিবি ঘৰত, তেনেকৈ বুলি ক'লে। তেনেকৈ বুলি কোৱাৰ পাছত মই আকৌ এবাৰ থানাত গৈছিলোঁ। থানাত গৈ মই ছাৰক ক'লোঁ যে ছাৰ, তেখেতেতো নেক্সট টাইম এনেকুৱা কাম নকৰোঁ বুলি কৈ তেখেতে দুবাৰ আকৌ গুচি গ'লে পলাই। তেতিয়া ছাৰে ক'লে, তুমি অলপ দিন ধৈৰ্য ধৰা, মানুহজন আকৌ কিজানি ভাল পথলৈ ঘূৰি আহিব পাৰে। তুমি মাইকী মানুহজনী অকলে কিমান কোৰ্ট কাছাৰী দৌৰি ফুৰিবা, থানাত দৌৰি ফুৰিবা। তেনেকৈ বুলি তেখেতে বুজাই দিয়াৰ পাছত মই ঘৰত আহিলোঁ। অহাৰ ছেকেণ্ড মোৰ মা ঢুকাই থাকিল। মই ইমানখিনি কষ্ট পাইছোঁ যে মোৰ মাক মই মানুহজনৰ কাৰণে চাব যাব নগ'লোঁ, তথাপিতো তেখেতে আকৌ পলাই গুচি গ'লে। মোৰতো একোৱে সাৰ্থক নহ'লে। মোৰ মা ঢুকালে তেতিয়া কি হ'লে, মই যদি মানুহজনলৈ চাই থাকিব নোৱাৰোঁ, তাই কাৰ লগত থাকে, কি কৰি থাকে, সেইটো সময়তো মোৰ সেইখিনি ধ্যানে নাছিলে। মই চিধাই ধেমাজি গুচি গ'লোঁ মাৰ ওচৰত। যোৱাৰ পাছতো মই ৰাতি 5টা বজাত গৈছোঁ, তেখেতক সেইখিনিলৈকে চিতা জুই জ্বলাই দিলে। এনেকুৱা এজন মানুহৰ কাৰণে মই নিজৰ মাক হেৰুৱাই পেলালোঁ, দেখাই নাপালোঁ। মোৰ কাৰণে কিমান কষ্টদায়ক, সেইখিনি সময়ত মই কেনেকুৱা কি পৰিস্থিতিত ভুগি আছিলোঁ, সেইখিনি মাত্ৰ মইহে বুজি পাওঁ। মোৰ বাহিৰে আৰু কোনো বুজি নাপাব মই কেনেকুৱা ভুক্তভোগী। তেখেতে তেনেকৈ হোৱাৰ পাছত মোৰ মাৰ দহা তিলনি গ'ল, সকলো শেষ কৰিলোঁ। শেষ কৰি মই 10-12 দিনৰ পাছত আকৌ ঘৰত আহিলোঁ। ঘৰত অহাৰ পাছত বহুত কথা চিন্তা কৰিলোঁ যে মই ল'ৰা ছোৱালী এহাল আছে, কিজানি মানুহজন ভাল হৈ যায়, চাওঁচোন অকণমান মনাই মেলি। তেনেকৈ মই জানুৱাৰীৰ পৰা জুন মাহলৈকে একো ধৰণৰ ব্যৱস্থা নল'লোঁ তেখেতৰ ওপৰত। তেনেকৈ থকাৰ পাছত গম পালোঁ, একবাৰ তেখেতে এপ্ৰিল মাহত ছুটি আহি মানুহজনীৰ ওচৰৰ পৰা গুচি গ'লে। যোৱাৰ পাছত মই গম পাইছোঁ যে তেখেতে ছুটি আহি গৈছেগৈ বুলি। তাৰ পাছত আপোনাৰ কি হ'লে, জুন মাহত তেখেতে আকৌ আহি ছোৱালীজনীৰ নামত 12 লাখ টকা দি মাটি এটা কিনিছে। মাটি কিনি তেখেতে তাৰ লগত সোমাই আছে। সেইখিনি কথা গম পাই মইতো ৰখি থাকিব নোৱাৰোঁ, কাৰণ এজনী মাইকী মানুহে এইখিনি কেতিয়াও সহ্য কৰিব নোৱাৰে। সেইকাৰণে মই মহিলা সমিতিৰ বাইদেউহঁতৰ লগত কথা বতৰা আলোচনা কৰি মিছামাৰী আৰক্ষী থানাৰ সহযোগত আমি মৰিগাঁও পালোঁগৈ। মৰিগাঁও পোৱাৰ পাছত তাৰ পুলিচৰ লগত লগ হৈ আমি তেখেতক হাতে লোতে ধৰা পেলালোঁ ৰুমৰ ভিতৰত। সেইখিনি ভিডিঅ' ক্লিপ চাই মানুহবিলাকে দেখিছে ছ'চিয়েল মিডিয়াত। তেখেতক ধৰি যেতিয়া আনিলে, অনাৰ পাছত তেখেতক জেললৈ প্ৰেৰণ কৰিলে। 1 ৰাতি তাত থাকিলে, পিছদিনাখন 2:30মান বজাত তেখেতক ইয়াৰ পৰা পঠিওৱা হ'লে তেজপুৰ জেললৈ, কোৰ্টলৈ পঠিওৱা হ'ল। কোৰ্টৰ পৰাই তেখেতে জামিন ল'লে বুলি কোৱা শুনিছোঁ। জামিন লৈ গৈছে, হয় তেখেত গৈছে, ঠিকে আছে, জামিনটো পাইছে, সিমানটো মানি ল'লোঁ, ঠিক আছে, জামিন পাইছে। তাৰপিছত তেখেতে কি কৰিছে, সেই মানুহগৰাকীৰ লগতে আকৌ গুচি গৈছে মৰিগাঁও, গৈ কালাম নামৰ এজন মানুহৰ ঘৰত তেখেতে পলাই আছেগৈ। তাত থাকিলে, থকাৰ পাছতো পুলিচে একদিন আহি 2-3 দিনৰ পাছত সিহঁতৰ ঘৰৰ মানুহ দুটাকক কৈছে যে আপোনালোকৰ ল'ৰা জামিন লৈছে, আপোনালোকৰ ঘৰত ৰাখক। যদি ফেমিলিৰ লগত থাকিব নোৱাৰে, আপোনালোকে মাক দেউতাক আপোনালোকৰ লগত ৰাখক। কিন্তু সিহঁতে আনিব নোৱাৰিলে। এতিয়াও তেখেতে সেই মানুহগৰাকীৰ লগত বাহিৰত ক'ৰবাত লুকাই আছে। তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ, মাইকী মানুহৰ তেতিয়াহ'লে জীৱনৰ একো অস্তিত্বই নাই দেখোন। আজি মোৰ এজনী ছোৱালী আছে, সিহঁতৰ ভৱিষ্যত কি হ'ব? আৰু মহিলাসকলৰ একো ধৰণৰ ন্যায় নাপাব দেখোন।
তেখেতে কৈছে যে মানে কি এতিয়া নতুনকৈ কানুন ব্যৱস্থা উলিয়াইছিলে সেইবিলাকৰ দেখোন মোৰ ক্ষেত্ৰত একো ধৰণৰ প্ৰযোজ্য হোৱা নাই। সেইটো কাৰণে মই অনুৰোধ কৰিব বিচাৰোঁ যাতে আপুনি মোক ন্যায় দিয়ে। আপোনালৈ মই আশাৰে বাট চাই আছোঁ, মোক ন্যায় লাগে। আৰু অসমৰ ৰাইজেও যাতে মোক বিচাৰ কৰি দিয়ে, এজনী মাইকী মানুহৰ হিচাপত মই কি কৰা উচিত আৰু মানে আপোনালোকে কি ভাবে। আৰু মই ক'ব খোজোঁ, কাৰণ মই ইমানখিনি কষ্ট যেতিয়া পালোঁ, ইমানখিনি মোৰ লগত মই ভুগি আছোঁ, কিন্তু মই কেতিয়াও হাৰ নামাৰোঁ। লাগিলে মই মৰি যাম, কোনো ডাঙৰ কথা নহয়, কিন্তু মোক ন্যায় লাগে। কাৰণ মোৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কি হ'ব, এনেকৈ থাকিলে মোৰ ভৱিষ্যতটো একো। সেইকাৰণে মই পাৰিলে মৰি যাম, তথাপিও মই হাৰ নামানো। মোক মুঠতে ন্যায় লাগিবই।